हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। আজি হৈছে 13 তাৰিখ মানে আজি হৈছে উৰুকা কালি আছিল মানে প্ৰগ্ৰাম। এইফালে এতিয়া পুৰা মানে পেন্ডেলটো ভাঙি দিলে। বাকি যে নহক এতিয়া আহো তাত মেজি বনাব লৈছে খুঁটা পুতিব লৈছে। তালৈকে যাও নেকি সাগৰ বলক ক'ত আমাৰ আয়ুষ উপস্থিত হৈ আছে পুৰা নাকত হেঙেনো চেঙেনো উলিয়ালে হনে আয়ুষ हाँ मेरी जान मैं बाबा की भाई देखो टिल्लू हाँ এইফালে হমিৰণ এইফালে এতিয়া খুঁটাটো পুতি দিলে অলপ মনটো বেয়া লাগিছে যিহেতু আজি হৈছে উৰুকা কাইলৈ মেজি জ্বলোৱা হ'ব ভেলাঘৰত ইমান কেইদিন থাকিলোঁ লগতে কালি প্ৰগ্ৰামো চালোঁ সেই তাতে থাকিলোঁ 4 তাৰিখৰ পৰা আছোঁ ভেলাঘৰত কাইলৈ মেজি জ্বলাই দিব আৰু বিদায় দিয়া হ'ব যিহেতু অলপ বেয়া লাগিবই আৰু একো নাই যদি ভালকৈ জীয়াই থাকোঁ 2027 চনত আকৌ এনেকৈ ফূৰ্তি কৰিম এনজয় কৰিম ভেলাঘৰত থাকিম আৰু এতিয়া পুৰা কাম চলি আছে এটা খুঁটাবিলাক মানে কি কয় বাঁহ কেইডাল পুতি আছে ইয়াত আয়ুষে ষ্টেণ্ডডাল খেলি মেলি কৈ আছে এইফালে খতম দিলে আৰু খতম দিলে মেজিটো বনাই থকা মাজতে এতিয়া অলপ মানে চাফ চিকুণ কৰি আছো খুচিলে নি একো নহয় খুচিলে একো নহয় আজি উৰুকা একো নহয় খুচিলে অলপ চাফ চিকুণ কৰি আছো আমার পোয়ালটা নন স্টপ লাগি আছে মই কি কম আৰু বৰ্তমান এতিয়া আমাৰ মানে জাবৰ জোথৰবিলাক জ্বলাই দিয়া হ'ল যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাটোৱে মেইন তাতে এডোখৰ লোক মাতি যায় নহ'লে ৰাতিপুৱা এনেকে ঘূৰা বহি আৰু এইফালে পুৰা মেজি গুঠি আছে খতমে হ'বগৈ এতিয়া বেছি নাই ফাইনেলি গাইছ এতিয়া আমাৰ মানে মেজিটো বনাই হৈ গ'ল এইয়া মেজি আৰু লগতে সেইফালে উৎপল তালৈ জুই জ্বলাই আছে এমনে চাই দেবা ঠেং তলেদি এইটো আৰু কৃষ্ণমণিয়ে কাম লাগি আছে কাৰেণ্টৰ খাতৰা আছে ল'ৰাটো চব ফালে পাকৈত সাগৰ মা হয় নি নহ'লে মই অলপতে লগাই দিম আৰু তুম মুঝে প্যাৰ কৰতি हो कि नहीं বুলি ৰাতিলে ধুনীয়াকৈ খানা চানা হ'ব ধুনীয়াকৈ খাম এনজয় কৰা হ'ব চাই থাকিবা পুৰা খাবি দেই मेरी जान स्कूल বে ভাত খাবলৈ বহিছো বে ভাত খাবলৈ এপিনে পুৰা বক কৈ আছে ঐ তুমিও ক শাখাত পৰিলা নি এয়া আমাৰ ৰিংকৈ ভিডিঅ' বনাই আছে মই কথা কৈ আছো এইটো মোৰ কাষতে সাগৰ বহি আছে বিহু গান এটা গাম মই আজি লগত সহযোগী কি কৰিব দৈস্কো ভন্তি নন আছে দয়াল তাকে কলে তুমি দে পালে সমনীয়াই জোকাব মোক ভেলাঘৰত এণ্ট্ৰিটো মাৰি দিলোঁ গেহেৰাকৈ এতিয়া চবে মানে বহিছেই খানাটো এতিয়া পুৰা ডকচি খাব এইফালে চবে পুৰা বহি লৈছে ইয়াতে আমাৰ বক্সবিলাক ৰখা হৈছে আমি মানে ইয়াতে গান চান বজাম ফূৰ্তি কৰিম ইয়াতে মানে ল'ৰাখিনি বহিছে আৰু ইপায়ো বহিছে মজাকৈ এতিয়া খানাটো খাব আমি অলপ দেৰিকৈ খাম আৰু বাকী যিয়ে নহওক উৰুকা দিনাখন মোৰ মাতটো ভাঙেই इसका कारण नरेंद्र मोदी है জপনা চু কৰিলে গাইছ এনেকুৱা পুৰণা জপনাবিলাক চুৰ কৰিলে ইমানো একো নহয় আমি ইমানো আঠানি কৰা নাই চুৰটো কৰিবই লাগিব অলপ চলপ নহয় জানো নতুন জপনা হ'লে অলপ দিগদাৰ হৈ যায় বাৰু পুৰণা জপনা একো নহয় মানুহ পুৰা দম খাই আছে গাইছ খানা খাবৰ কাৰণে কাইলৈৰ পৰা বিদায় কাইলৈ মেজি জ্বলিব তাৰপিছত বিদায় আমি শেহতীয়া ন
আমি শেহতীয়া কিন্তু আমি ভালকে খাম, লাহে লাহে খাম। বাকী চবে খালেই, সেই তাত এতিয়া জুই ফুৱাই আছে। আমি মানে একদম শেহতীয়া। এটাতো শুই আছিলে, আহিছে এই লাইনত। কুঁৱলী কিন্তু খাতৰা পৰিছে দেই, খাতৰা। ইবছৰ এনেকুৱা কুঁৱলী নাছিলে, বৰষুণ দিছিলে তাৰপিছত কুঁৱলী নাইকিয়া হৈ থাকিলে। আৰু এতিয়া আমি 5টা 6টা মানে একেবাৰে শেষত খাব লৈছোঁ। বাকী গোটেইখিনি যিমান আছিলে চবেই খালে। চুৰ কৰিবলৈ গ'ল, জুই ফুৱাই আছে সেয়াত, পুৰা ডাঙৰ জুই ধৰিছে। আমি এতিয়া খাব লৈছোঁ, মজা লাগিব। কয়লা আছিলে নাই নে ব্ৰইলাৰ আছিলে? ব্ৰইলাৰ হয় চাগে, ব্ৰইলাৰ অঁ, এইখিনি ব্ৰইলাৰ মাংস। মানে অথনি কয়লা অনাৰ কথা কৈ আছিলে, ব্ৰইলাৰ আনিলে এতিয়া। আনিলি তই বহাগৰ খবৰ, অনাহৰ ফুলাৰ বতৰ, অনাহৰ মোৰ মৰমৰ, অনাহৰ 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 আনিলি তই বহাগৰ খবৰ। এনেকেই ফূৰ্তি কৰা হৈছে। বৰ্তমান যিহেতু আমাৰ মাজত উপস্থিত হৈছে আমাৰ যিহেতু হাত মোজাটো এৰি থৈ ঘৰত, হাত মোজাটো ইউটিউবাৰ, তেখেতে ই একদম চুৰ কৰা মানে ফৰ্মত আহিছে, চুৰ কৰিবলৈ একদম খাতৰা ফৰ্মত আহিছে। এতিয়া ভাবিছো আমি পোনপ্ৰথমে শ্যাম চুতীয়া ঘৰত সোমাম। আমি গম পোৱা মতে তেওঁলোকৰ পাছফালে যোনটো ফিচাৰী আছে তাত চীনা হাঁহ বুলি পৰিচয়, চীনা হাঁহ আছে, তাতে চহি আছে। তো আমি আছোঁ ভেলাঘৰত 7-8জন মান, লাহেকৈ ওলাই যাম। তেওঁলোকক শুবৰ কাৰণে বিৰতি দিছোঁ, শুই লওক তেওঁলোকে, শোৱাৰ পিছত যাম। তেওঁৰ শ্যাম চুতীয়াৰ একদম সৰু পুত্ৰ, তেওঁ ৰাস্তাই ঘূৰি ফুৰিছে, কিন্তু ডাঙৰজন হ'লে বৰ্তমান তেওঁ বিবাহ পাশত আবদ্ধ হ'ল। এওঁ চেঙিলা ডেকা, গাৰ্লফ্ৰেণ্ড আছে, কথা পাতে মাজে সময় দেখোঁ, সম্বন্ধত ঘূৰি বুলি ক'ব লাগে। বাৰু যি কি নহওক, ক'লে কথা ওলাই যায়, আহিলে মাল ঘপককৈ চাহ। সেইটো কোনটো বোলে হিটটো? এইটো চীনা হাঁহ মালিক। হয় হয়, এয়া শ্যাম চুতীয়াৰ পুত্ৰ পংকজ চুতীয়া আহি পৰিছে আমাৰ মঞ্চৰ কাষত। তেওঁক মাইক্ৰফোনটো মই আগবঢ়াই দিছোঁ। তুমি যদি চীনা হাঁহ আনা নহয়, ভিডিঅ' কৰি আছা নে? ভিডিঅ' কৈ আছোঁ। ঘৰলৈ যাবি, আমাৰ মাজত শুই আছে, চাংডলতে আছে। অ'কে, ধন্যবাদ পংকজ চুতীয়া, অশেষ ধন্যবাদ। আমি ঘৰ সত্য বিভীষণ, এয়া দেখিলে নহয় আপোনালোকে, ঘৰ সত্য বিভীষণ। আমি শ্যামৰ পুত্ৰ পংকজলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে আনিলে মানে ঘৰত চীনা হাঁহ ময়ো খাই পোৱা নাই, যদি এটা আনা ময়ো খাবলৈ পাম, মানে কথাটো সেইটো। আনাগে ময়ো খাম। খাব নাপাই চাওক কেনেকুৱা ক্ষীণাই গৈছে ল'ৰাটো। উপায় নাই আৰু, তোমালোকে আনা মোক খাই শকত কৰি দিয়া, খুৱাই পিন্ধিম দেই। খাই এইটো কি, এইটো মালটো? উপায় নাই, এইটো জেকেট। ধুনীয়া ব্ৰেণ্ডৰ কিন্তু। তোমালোকে খুৱাই মোকো শকত কৰি দিয়া। ঠিক আছে ঠিক আছে, আনাগে যোৱা। আপুনি পঞ্জাবী নেকি? এইফালে ডাউ ডাউকৈ জ্বলি আছে আমাৰ জুইকুৰা। জুই আমেজ লৈ লৈ আমি আপোনালোকক মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰিছোঁ। তাতে যদি ভুল ক্ৰুটি হৈ যায় ক্ষমা কৰিব, মোক নহয় অংকুপ্ৰেম দেউতাক, কাৰণ মোৰ বেছি ভুল নহয়। পৰম শ্ৰদ্ধাৰ আমাৰ চুমনিবাসী ৰাইজ, যিহেতু বিহু বতৰ, গতিকে আমাৰ উৎপল চুতীয়াক আমি এটি বিহুগীত গাবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। সেনেকে কথা ক'লে মানে হাঁহি দিব নালাগে মানুহে, সেইটো মানুহৰ ভাল লক্ষণ নহয়। হয়, চেণ্ডেল জোকাই আহিছোঁ, দিছ ইজ নট মাই। আৰু যি কি নহওক, এইটো বিশেষ চেণ্ডেল। এটি বিশেষ ঘোষণা। এটি বিশেষ ঘোষণা। আমাৰ বিতুপন চুতীয়া, এটি বিশেষ ঘোষণা। বিশেষৰ চুতীয়া ষ্টেট কোম্পানীৰ এযোৰ চেণ্ডেল আমাৰ ভেলাঘৰৰ প্ৰাংগণত চেণ্ডেলৰ নম্বৰ হৈছে 5। আমি গম পোৱা মতে তেখেতে অথনি ইয়াত নাচি থাকোঁতে তেখেতৰ জেপত ভৰাই থৈ দিছিলে, তেতিয়া ওলাই পৰি থাকি গ'ল।
আমি আমাৰ কমিটিৰ হাতত জমা কৰি ৰাখিছোঁ অনুগ্ৰহ কৰি ৰাতিপুৱা কমিটিৰ হাতৰ পৰা যেন চেণ্ডেলযোৰ আহি লৈ যায় এয়া চেণ্ডেলযোৰ হৈছে ষ্টুট কোম্পানী নীলা আৰু 5 নম্বৰ আমাৰ এই চাংখনৰ তলতে থৈ দিয়া হৈছে কাইলৈ আপুনি ৰাতিপুৱা আহি লৈ যাব ধন্যবাদ খাতৰা মজা লাগিছে মানে কি ক'ম আৰু মজা অংকু প্ৰথমে মোক ভেলাঘৰত অলপ আমি নিজেই মনোৰঞ্জন লৈ আছোঁ আৰু যিসকলে হাৰ পাই আছে সেইসকলেও গম পাইছে যে আমি ভেলাঘৰত কিমান ফূৰ্তি কৰি আছোঁ বৰ্তমানলৈকে আমি এতিয়ালৈকে চুৰ কৰিবৰ কাৰণে যোৱা নাই আৰু চুৰ কৰিম বুলি ভবাও নাই কিন্তু এটা কথা ভাবি আছোঁ যে মানুহৰ ঘৰত অলপ উৎপাতটো কৰিম কিন্তু ভিডিঅ'ত দেখাওঁ নে নেদেখাওঁ সেইটোহে মানে গম পোৱা নাই এতিয়ালৈকে চাই থাকিব সকলে সহযোগ কৰিলে ভাল লাগিব একেলগে এভৰিৱান এভৰিবডি সকলে সহযোগ কৰিলে ভাল লাগিব একেলগে একেলগে যে কোনোবাই আনিলে জানুৱাৰী নধৰিবা আমাক চুগুলি এয়া আমাৰ মাজত বিশিষ্ট বাহিবাদক শ্ৰী উৎপল চুতীয়া তেখেতৰ যি বাঁহী বজোৱা কলা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আমাক যি সময়খিনি দিলে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ উপস্থিত আছেহি
আমাৰ চুমনি গাঁও এজন ভাল পিয়ানো বজোৱা তেখেতে উলিয়াবলৈ সক্ষম হৈছে। তেখেত হৈছে শ্ৰী কৃষ্ণমণি ভূঞা। তেখেতে আমাক এটি পিয়ানোৰ কলি শুনাব আৰু তেখেতক আমি পিয়ানোৰ কলিটো শুনাবৰ কাৰণে অনুৰোধ কৰিছোঁ জনাইছোঁ। ধন্যবাদ। ল'ৰাই জুই কিনাৰত বহুতে আৰু এইবিলাক এনজয়বিলাক মানে তাৰ দেখোঁতে টোপনিয়ে আহি গৈছে, খাতৰা টোপনি গৈছে। বাকী যিয়ে নহওক আৰু অলপ সময় পাছতেই ৰাতিপুৱা হ'ব, তাৰপিছতে আমি মেজিটো জ্বলাই দিম। অলপ বেয়া লাগে, মেজিটো জ্বলোৱাৰ পাছত অলপ বেয়া লাগে, একো নাই। আকৌ 2027 চনত যদিহে ভালকৈ জীয়াই থাকিব পাৰোঁ, আকৌ এনেকৈ ফূৰ্তি কৰিম।